যোৰহাট ডিষ্ট্ৰিক্টত প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আন এটা খবৰ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা দিব লৈছোঁ। আৰু প্ৰকাশ পাইছে দেখিছে একাউণ্ট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ মাল্টিটাস্কিং ষ্টাফ, তেওঁলোকৰ কোৱালিফিকেশ্যন দিছে, পোষ্ট আছে এটা। কোৱালিফিকেশ্যন দিছে একাউণ্ট এছিষ্টেণ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব 3 years। দৰমহাৰ ক্ষেত্ৰত দিছে 19,000। 18 জুলাইৰ পৰা আপোনালোকে অফলাইন মোডত ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম। 2 আগষ্ট লাষ্ট ডেট, 2 আগষ্টৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু এইখন ফৰ্ম দেখিছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি 2 আগষ্টৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু এড্ৰেছটো যে দিছে ক'ত আপোনালোকে দিব লাগিব সেইটো ইয়াত দেখাই দিছে। ইয়াত দিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ যোৰহাট, কোকনালী, যোৰহাট পিন 785001। আৰু লাষ্ট ডেট হৈছে 2 আগষ্ট। থেংক ইউ।